মানে কেৱল বিয়া ভিত্তিত কৰা হৈছিল নে? আমি সেই সময়ত তাকে ক'লোঁ যে 1জন মোচনৰ পিছত যেতিয়া মুখ্যমন্ত্ৰীৰ সন্তুষ্টজনক বক্তব্য আমি নাপালোঁ, আমি অকল কৰিছিলোঁ বাহিৰত আছিলোঁ, তেতিয়াই তেখেতসকলে কি কৰিছে কেনেকৈ দিছে নাজানো সেই ঘটনা। আমি সদনত নাছিলোঁ সেই সময়ত। চাইনে নাই এইটো ৰিপৰ্টটো ঠিক ঠাক আছে না নাই কৈ যায় চাইনটো কমচে কম হ'ব লাগিছিল। এনেকুৱা এটা ঘটনাৰ পিছত মাছাকাৰৰ পিছত ৰিপৰ্ট এটা প্ৰস্তুত কৰিলে আৰু তেতিয়া চৰকাৰে প্ৰস্তুত কৰিব দিলে, ৰিপৰ্টটো তাত তেতিয়া ছাবমিট কৰিলে উইদাউট চাইন ৰিপৰ্টটো লৈ ল'লে আৰু 42 বছৰ পেলাই থ'লে, কোনো ধৰণৰ একশ্যন নাই। এতিয়া 42 বছৰ পিছত যদি টেবুলেশ্যন কৰিছে, 42 বছৰ পিছত যদি এইটো আনি এই বুকটো আমাৰ হাতত তুলি দিছে, অলপ কেইখিলামান কাগজ দিলে কি লাভ হ'ব? হাজাৰ হাজাৰ ইন'চেণ্ট মানুহ 83ত মানে মৰিছিল, চবেই জানে। এতিয়াও মানে বুকু কপি যায় সেই ঘটনাবিলাক মনত কৰি। আমিতো সৰু আছিলোঁ তেতিয়া, লাখ লাখ মানুহৰ ঘৰ জ্বলিছিল, এই ঘটনাবিলাক ঘটিল। গতিকে কেইখিলামান কাগজ উঠাই হাতত দিলে যথেষ্ট নহয়। মুখ্যমন্ত্ৰীক মই আহ্বান জনাইছোঁ, যদি আপুনি পাৰে CBI তদন্ত আৰু তেতিয়া এই ঘটনাখিনি তদন্ত কৰি এই কোনে হত্যা কৰিলে হত্যাকাৰীসকলক চিনাক্ত কৰি যদি শাস্তি দিয়াৰ ব্যৱস্থা কৰিব পাৰে, তেতিয়াহ'লে যি পৰিয়ালৰ মানুহ ঢুকালে, মাৰিলে, হত্যা কৰিলে, ঘৰ জ্বলালে, সেইসকলে অলপ হ'লেও মানে সান্তনা পাব। সেই হেতুকে এইটো আৰু হাতত তুলি নিদি এইটোতো হৈ গ'ল, CBI তদন্ত দিয়ক মুখ্যমন্ত্ৰী যদি পাৰে। সদনৰ পৰ্যায়ত উত্থাপন কৰিব নেকি বিষয়টো? চাওঁ এতিয়া পৰিস্থিতিটো চাই লওক, যিহেতু সদনত আমি নথকাতে যোৱাকালি তেখেতে দি দিলে, কি পৰ্যায় আছে। উত্থাপনতকৈ সকলোতকৈ ডাঙৰ কথা মই কেইবাদিনৰ পৰা কৈ আছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া সাহস কৰি CBI তদন্ত দিয়ক। 83ৰ সেই ঘটনাবিলাকৰ তদন্ত হৈ ইয়াৰ পিছত যিসকল দোষী আছে সেইসকলে যদি অকণমান শাস্তি পায়, ইন'চেণ্ট ভিক্টিম মানুহখিনিয়ে শান্তি পাব।